Hello friends, I am Adhar Barua. Today again I am going to discuss about narration. Punar aji moi narration সম্পৰ্কে আলোচনা কৰিম। আজি narration interrogative sentence কেনেকুৱাকে ডিৰেক্টৰৰ পৰা ইনডাইৰেক্ট কৰিব পাৰি সেই সম্পৰ্কে আজি আলোচনা কৰিম। আৰু interrogative sentence ইনডাইৰেক্ট কৰাৰ কিছু নিৰ্দিষ্ট নিয়ম আছে। assertive sentence তকে অকণমান বেলেগ। There is a difference between assertive sentence and interrogative sentences. How to make indirect or direct. গতিকে পাৰ্থক্য কি আছে সেই সম্পৰ্কে আমি আলোচনা কৰোঁ আৰু তাৰ আগতে কেইটামান নিয়ম আমি জানিব লাগিব। ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ইনডাইৰেক্ট কৰাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে, সেই নিয়মসমূহ আমি প্ৰথমতে জানি ল'ব লাগিব। So I have written everything in the whiteboard. গতিকে বৰ্ডত মই গোটেই কথাখিনি লিখিছোঁ, সেই নিয়মসমূহ লিখিছোঁ। Narration part 4 আৰু মই লিখিছোঁ rules for changing interrogative sentences from direct to indirect narration. নিয়ম কি ডিৰেক্টৰ পৰা ইনডাইৰেক্ট কৰাৰ ক্ষেত্ৰত আৰু মেইনলি ইন্টাৰেক্টিভ সেন্টেন্সক আমি কেনেকৈ ইনডাইৰেক্ট কৰিম। প্ৰথম নিয়মটো হ'ল the reporting verb of direct narration is changed into ask or inquire of. direct narration নাইবা direct speech যিটো ৰিপৰ্টিং ভাৰ্ব থাকে সেই ভাৰ্বটো ইনডাইৰেক্টত ask নাইবা inquire of হয়। এটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মনত ৰাখিব লাগিব। ইনডাইৰেক্টত ask নাইবা inquire of হয়। নাইবা ইনডাইৰেক্টত যদি আমি বাক্যটোত ask নাইবা inquire of দেখো তেতিয়া আমি গম পাব লাগিব, জানিব লাগিব সেই বাক্যটো আমি ডিৰেক্টত ইন্টাৰগেটিভ সেন্টেন্সত আমি শুদ্ধ কৰিব লাগিব নাইবা লিখিব লাগিব। এটো হ'ল প্ৰথম নিয়ম। দ্বিতীয় নিয়মটো হ'ল the interrogative sentences is changed into a statement or assertive sentences. It is very important. Director jitu interrogative sentence thake jetia ami hei bakyotu indirect korim, indirected bakyotu ki hoi jabo assertive sentence hoi jabo naiba statement boleo koa hoy. That means assertive sentence or bakyor jitu gothon tenekaka ami bakyotu likhibo lagibo. It is very important. ইনডাইৰেক্টিভ সেন্টেন্সৰ ইনডাইৰেক্টত ইন্টাৰগেটিভ হৈ নাথাকে নাইবা প্ৰশ্নবোধক বাক্য হৈ নাথাকে। Number 3, this one is also very important. এইটো বহুত দৰকাৰী। Don't add if or whether if the question is WH type question or specific question. ডিৰেক্টত যিটো ৰিপৰ্টেড স্পিচ থাকে সেই বাক্যটো WH type questionেদি যদি আৰম্ভ হয় তেতিয়া হলে ইনডাইৰেক্টত আমি কি ব্যৱহাৰ কৰিব নোৱাৰো, ইফ নাইবা whether আমি ব্যৱহাৰ কৰিব নোৱাৰো। ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি এনেকুৱা কিছুমান বাক্য পাওঁ যিবিলাক বাক্য WH টাইপ কোৱেশ্চনছ বুলি কোৱা হয়। দ্যাট মিন্স সেই বাক্যবিলাক কেনেকুৱা, ফৰ এক্সাম্পল হু আৰ ইউ, হুই দি আৰম্ভ হৈছে। যদি এটা বাক্য যদি হুই দি আৰম্ভ হয়, when দি আৰম্ভ হ'ব পাৰে, where দি হ'ব পাৰে, how দি হ'ব পাৰে, which say দি হ'ব পাৰে, তেনেকুৱা বাক্যবিলাকৰ ক্ষেত্ৰত ইনডাইৰেক্টত আমি ইফ নাইবা whether ব্যৱহাৰ কৰিব নোৱাৰো। এটো খুব মনত ৰাখিবলগীয়া কথা। যদি WH টাইপ কোৱেশ্চনছ হয় ৰিপৰ্টেড স্পিচটো ডিৰেক্টত। Number 4, this is last and this is also very important. Add the conjunctive adverb if or whether if the question is yes no type or begin with auxiliary verbs. Very important. Conjunctive adverb বুলি কোৱা হয় কা if নাইবা whether। গতিকে এটা বাক্য যদি auxiliary verb দি যদি আৰম্ভ হয় নাইবা বাক্যটো যদি কি হয় yes no type questions হয়, yes no type হয়, তেতিয়া হলে সেই বাক্যটোক আমি ডিৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোতে ইনডাইৰেক্টত আমি কি ব্যৱহাৰ কৰিব লাগিব, ইফ নাইবা whether ব্যৱহাৰ কৰিব লাগিব। তাৰোপৰি আৰু এটা কথা, ইনডাইৰেক্টত যদি বাক্যটোত ইফ নাইবা whether থাকে তেতিয়া আমি লগে লগে গম পাব লাগিব সেই বাক্যটো আমি ডিৰেক্টত ইন্টাৰগেটিভ সেন্টেন্সত আমি লিখিব লাগিব। তাৰোপৰি ইন্টাৰগেটিভ সেন্টেন্সত বাক্যটো লিখোতে এনেকৈ লিখিব লাগিব যিটো বাক্য অক্সিলাৰি ভাৰ্ব দি আৰম্ভ হয়। ফৰ এক্সাম্পল, are you going to market? Auxiliary verb নাইবা yes no type questions বুলি কোৱা হয় এনেকুৱা বাক্যবিলাক।
যিকোনো অক্সিলাৰি ভাৰ্বেদি যদি বাক্য এটা আৰম্ভ হয় নাইবা yes no টাইপ কুৱেশ্যনৰ ক্ষেত্ৰত ইনডাইৰেক্টত আমি কি ব্যৱহাৰ কৰিব লাগিব if নাইবা whether আমি ifও ব্যৱহাৰ কৰিব পাৰো whetherও ব্যৱহাৰ কৰিব পাৰো ঠিক তেনেদৰে ডিৰেক্টত if নাইবা যদি whether থাকে তেতিয়াহ'লে ডিৰেক্টত বাক্যটো ইন্টাৰেক্টিভ হ'বই তাৰোপৰি বাক্যটো নাইবা ৰিপৰ্টেড স্পিচটো অক্সিলাৰি ভাৰ্বেদি আৰম্ভ হ'ব এই চাৰিটা খুব ইম্পৰ্টেণ্ট ৰুলছ বহুত দৰকাৰী আৰু এই চাৰিটা নিয়ম যদি ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ মনত ৰাখে তেতিয়াহ'লে ডিৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে ছাত্ৰ ছাত্ৰীবিলাকৰ খোকোজা নালাগিব এতিয়া মই ইয়াত কেইটামান এক্সাম্পল লিখিছোঁ I have written here some important examples খুব লাগতিয়াল কেইটামান উদাহৰণ লিখিছোঁ প্ৰত্যেকটা উদাহৰণে ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ মনোযোগ দিয়া উচিত আৰু যেতিয়া উদাহৰণবিলাক বুজি পাব আৰু উদাহৰণৰ লগত এই নিয়মকেইটা জড়িত হৈ আছে তেতিয়া ছাত্ৰ ছাত্ৰীবিলাকৰ গোটেই কথাখিনি ক্লিয়াৰ হ'ব The first example My mother is saying which is your book My mother is saying which is your book এই বাক্যটো আমাৰ ডিৰেক্টৰ আছে কাৰণ ইনভাৰ্টেড কমাৰ ভিতৰত ৰিপৰ্টেড স্পিচটো আছে ইনভাৰ্টেড কমা থকা মানে বাক্যটো ডিৰেক্ট এই কথাটো মই আগতেও কৈছোঁ একেবাৰে সহজ ডিৰেক্ট আৰু ইনডাইৰেক্ট বাছি উলিয়াটো কিন্তু এই বাক্যৰ যিটো ৰিপৰ্টিং ভাৰ্ব প্ৰেজেন্ট ফৰ্মত আছে প্ৰেজেন্ট কন্টিনিউয়াছ আছে প্ৰেজেন্ট কন্টিনিউয়াছ মানে প্ৰেজেন্ট ফৰ্মে বুজায় গতিকে ৰিপৰ্টেড স্পিচটোৰ তেতিয়া টেন্সৰ আমি সলনি নহয় সিদিনা মই কৈছোঁ এতিয়া এই বাক্যটোক যেতিয়া আমি ইনডাইৰেক্ট কৰিম কি হ'ব মাই মাদাৰ ইজ আস্কিং সেইঙৰ সলনি আস্কিং ব্যৱহাৰ হ'ব ইয়াতে কৈছিল আমি আক্স প্ৰেজেন্ট কন্টিনিউয়াছ কাৰণে ইয়াতে কি হৈছে আস্কিং মাই মাদাৰ ইজ আস্কিং মি হুইচ ইজ মাই বুক হুইচ ইজ ইয়ৰ বুক প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে এই বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিটত লিখিছোঁ হুইচ ইজ মাই বুক সো ভেৰি ইজি নেক্সট এক্সাম্পল হি সেজ টু মি হু আৰ ইউ He says to me, who are you? Direct inverted comma is available here. আমি indirect কৰিব লাগিব indirect কৰিলে কি হ'ব এবাৰ he asks me who I am says আছে he to third person singular number গতিকে asks-ৰ লগত এবাৰ কি যোগ হ'ব as যোগ হ'ব he asks me who I am who are you হ'লে আমি কি লিখিলো who I am which who where when যিবিলাক WH টাইপ কুৱেশ্যনছ থাকে নাইবা WH ক্লজ থাকে সেইবিলাক সলনি নহয় তেনেকৈ থাকে আৰু মই কি কৈছিলোঁ হুইচ হু হুৱেৰেদি যদি বাক্য এটা আৰম্ভ হয় ইনডাইৰেক্টত কি নহয় ইফ নাইবা হুৱেডাৰ ব্যৱহাৰ নহয় ইফ নাইবা হুৱেডাৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে এই দুয়োটা বাক্যৰ ক্ষেত্ৰত আমি ইফ নাইবা হুৱেডাৰ ব্যৱহাৰ কৰা নাই আৰু এটা মই নিয়ম কৈছিলোঁ ইনডাইৰেক্টত বাক্যটো গৈ পেলাই কি হ'ব এছআৰডি হ'ব ডিৰেক্টত বাক্যটো কি হৈ আছে ইণ্টাৰগেটিভ হুইচ ইজ ইয়ৰ বুক ৰিপৰ্টেড স্পিচ ইণ্টাৰগেটিভ হৈ আছে কুৱেশ্যন মাৰ্ক বাট হিয়াৰ ইট বিকামছ এছাৰ্টিভ ইনডাইৰেক্টত কি হৈ গ'ল এছাৰ্টিভ হৈ গ'ল এই বাক্যটো হি আস্কছ মি হু আই এম ফুল ষ্টপ ব্যৱহাৰ কৰিছোঁ এছাৰ্টিভ যিকেইটা নিয়মৰ কথা কৈছোঁ ইয়াত প্ৰযোজ্য হৈ আছে তিনিটা নিয়ম ইতিমধ্যে আমি পালোঁ এতিয়া আৰু কেইটামান এক্সাম্পল আছে 3 নম্বৰ উদাহৰণটো হ'ল he said to me how are you ইয়াত যেটো ৰিপৰ্টিং ভাৰ্ব পাষ্ট ফৰ্মত আছে said to যদি থাকে তেতিয়াহ'লে said to হ'লে আমি কি লিখিব লাগিব asked ইনডাইৰেক্টত আৰু to ব্যৱহাৰ নহয় he asked me how I was ৰিপৰ্টিং ভাৰ্বটো যেটো পাষ্ট ফৰ্মত আছে ইয়াৰ টেন্সটো সলনি হৈছে ৰিপৰ্টেড স্পিচটো আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে ইনডাইৰেক্টত আহি কি হৈ গ'ল সিম্পল পাষ্ট হ'ল I was mean simple past very easy আৰু মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে বুজি পাইছে ধুনীয়াকৈ Number 4 the teacher said to Raman what are you doing here the teacher said to Raman what are you doing here এই বাক্যৰ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত আছে গতিকে ৰিপৰ্টেড স্পিচটোৰ যিটো টেন্সটো সলনি হ'ব কৰেসপন্ডেন্ট টেন্স হলে সলনি হ'ব এই টেন্সটো কিহত আছে are doing means present continuous ইয়াত আমি past continuous লিখিব লাগিব the teacher asked Raman instead of said to কি লিখিছো আমি asked the teacher asked Raman
what he was doing there. What to what হৈ থাকিব, what he was doing here. এইখিনি কি হৈ গ'ল, he was doing there. Here only there হ'ব, he was doing there. গতিকে past continuous হ'ল আৰু বাক্যটো কি হৈ গ'ল, statement, assertive হৈ গ'ল. Next, number 5. The man said to the beggar, where do you live? মানুহজনে ভিক্ষাৰীজনক সুধিছিল, আপুনি ক'ত বাস কৰে? ইয়াত ৰিপৰ্টিং ভাৰ্বটো আমাৰ কি, past form. ৰিপৰ্টেড স্পীচটো where দি আৰম্ভ হৈছে, সিম্পল প্ৰেজেণ্টত আছে, সিম্পল পাষ্টলৈ পৰিৱৰ্তন হ'ব যিহেতু ডিৰেক্টত ৰিপৰ্টিং ভাৰ্বটো past ফৰ্মত আছে. এনসাৰটো কি হ'ব, the man asked, said to হ'লে asked হ'ব, the man asked the beggar where he lived. Where he lived. Very easy. ছাত্ৰ ছাত্ৰীবিলাকে কথাখিনি ধুনীয়াকৈ যদি বুজি লয় যথেষ্ট সহজ. এইবাৰ ওলোটাকৈ লিখিছোঁ, প্ৰথম ইনডাইৰেক্টত লিখিছোঁ বাক্যটো, ওলোটাকৈ আহে পৰীক্ষাত আৰু জানিব লাগে আমি. My friend asked me when I had arrived there. My friend asked me when I had arrived there. Asked থকা মানে আমি গম পাইছোঁ বাক্যটো আমি ডিৰেক্টত ইনডাইৰেক্টিভ সেন্টেন্সত লিখিব লাগিব. বাক্যটো কিহেদি আৰম্ভ হ'ব, when এদি আৰম্ভ হ'ব. বাক্যটোৰ টেন্সটো কি আছে, I had arrived, past perfect আছে, ওলোটাকৈ কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট হ'ব. কাৰণ প্ৰেজেণ্ট পাৰফেক্টটো past perfectলৈ পৰিৱৰ্তন হয় নাইবা সলনি হয়. ইয়াত যিহেতু past perfect আছে ওলোটাকৈ প্ৰেজেণ্ট পাৰফেক্টত লিখিব লাগিব. ডিৰেক্টত এতিয়া বাক্যটো কি হ'ব, এনসাৰটো কি হ'ব, my friend said to me, my friend said to me, when have you arrived here? When have you arrived here? গতিকে when এদি আমি বাক্যটো আৰম্ভ কৰিছোঁ, বাক্যটোৰ টেন্সটো কি, প্ৰেজেণ্ট পাৰফেক্ট, আৰু এই বাক্যটো পুনৰ কি হৈ গ'ল, ইণ্টাৰগেটিভ হৈ গ'ল যিহেতু আমি ডিৰেক্টত লিখিছোঁ. গতিকে মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ বুজি পাইছে ইণ্টাৰগেটিভ সেন্টেন্সক আমি ডিৰেক্টৰ পৰা কেনেকৈ ইনডাইৰেক্টত লিখিব পাৰোঁ. কিন্তু এটা পাৰ্ট মই আজি আলোচনা কৰা নাই, বেছি দীঘলীয়া হ'ব. সেই পাৰ্টটো কি আছিলে, কিছুমান এনেকুৱা ইণ্টাৰগেটিভ সেন্টেন্স আছে যিবিলাক সেন্টেন্স, যিবিলাক বাক্য অক্সিলাৰী ভাৰ্বেদি আৰম্ভ হয়. তেনেকুৱা বাক্য সম্পৰ্কে নেক্সট সেশ্যনটোত মই আলোচনা কৰিম. আজি মাত্ৰ মই হোৱাট, হুৱেৰ, হুৱেন, হুইচ, গতিকে WH টাইপ যিবিলাক কুৱেশ্যনছ তেনেকুৱা বাক্যবিলাকৰ বিষয়ে মই আলোচনা কৰিছোঁ. আৰু মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ বুজি পাইছে. আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ যদি কিবা খোকোজা আছে তেওঁলোকে মোক কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰে, এণ্ড আই উইল ট্ৰাই টু ৰিপ্লাই দেম. তেওঁলোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম. গতিকে আজি আৰু বেছি দীঘলীয়া নকৰোঁ, সকলোকে ধন্যবাদ জনাই মই ইয়াতে সামৰণি মাৰিছোঁ.